মই ক'ব নালাগে লৈ ল বগী 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 কি ক'ব লাগে পোৱালিক লৈ আন যা যা পোৱালিক লৈ আহিবি যা। ইতিমধ্যে তিনিচুকীয়াৰ বাৰেকুৰি গাঁও আমি সকলোৱে জানো বিশ্ববাসীৰ মনত জয় কৰিবলৈ সক্ষম হৈছে, যিহেতু হলৌ বান্দৰ আৰু মানুহ এই গাঁওখনত একেলগে বসবাস কৰে। লগতে তেওঁলোকৰ ভিতৰত যি আচলতে মৰম চেনেহ সেয়া কিন্তু দেখিবলৈ পোৱা যায়। আৰু সকলোৰে মাজত যিটো চৰ্চিত এইখন গাঁৱত আজি আমি উপস্থিত হৈছো, যি বাৰেকুৰি তৰাজান গাঁৱত আমি বৰ্তমান আছো। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে দুদিন আগতে আজি দেখা পোৱা গৈছে যে এই যি এটা ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল কৰিছে, আৰু এই ভিডিঅ' ভাইৰেল কৰাৰ পিছত পুনৰ এই গাঁওখন আজি চৰ্চিত হৈ পৰিছে। আৰু এই মানুহ আৰু যি হলৌ বান্দৰৰ মাজৰ যি সম্পৰ্ক, সেই সম্পৰ্ক আজি আমি নিউজ 18ৰ জৰিয়তে দেখাবলৈ যত্ন কৰিছো। আমি কেইবাবাৰো আচলতে এই যি সম্পৰ্ক আমি দেখুৱাই আছো, কিন্তু ইয়াৰ মাজতে আচলতে যি এই গাঁৱৰ যি বাসিন্দা আছে দীপ্তি বৰা বাইদেউ, আজি ইতিমধ্যে দেখা পোৱা গৈছে তেওঁৰ ঘৰতে এনেদৰে কেইবাটাও হলৌৰ পৰিয়াল আচলতে বসবাস কৰে বা গোটেই গাঁওখনতে তেওঁলোকে ঘূৰি ফুৰে। আৰু এনেদৰে বাইদেউৰ যি মৰম আৰু গাঁওবাসীৰ যি মৰম, আচলতে মৰমৰ বাবে তেওঁলোকে যিহেতু ইয়াত সকলোৱে একেলগে মিলি আচলতে বসবাস কৰা দেখা পোৱা যায়। আৰু এই মৰম চেনেহৰ যি দৃশ্য, প্ৰকৃত যি ভাল পোৱা আমি আজি দেখুৱাবলৈ যত্ন কৰিছো। এনেদৰে যিহেতু তেওঁলোকৰ মাজত যি মৰম, সেই মৰম আমি দেখুৱাইছো। আৰু এনেদৰে এটা পৰিয়ালৰ এদিন মানে বাইদেউৰ ঘৰত আমি দেখুৱাইছো এজোপা গছৰ ওপৰত তেওঁলোকে এনেদৰে কেইবাটাও হলৌ ইতিমধ্যে আমি দেখুৱাবলৈ যত্ন কৰিছো কেমেৰাৰ জৰিয়তে। এটা সুন্দৰ মনোমুগ্ধ কৰা এই দৃশ্য, যিহেতু এয়া আমি একদম ওচৰৰ পৰা দেখুৱাইছো। যিহেতু এই বাইদেউৰ লগত আজি তেওঁলোকৰ যি মনৰ ভাৱ আমি কিছুমান জানিব যত্ন কৰি বাইদেউ আপোনাৰ ওচৰলৈ আহিছো। যিহেতু আপুনি সেই হলৌ লগত একেলগে এই গাঁওখনে বসবাস কৰে একেলগে, তেওঁলোকৰ মনৰ কথা নিশ্চয় আপুনি জানে, যিহেতু আপুনি মাতিলে আপোনাৰ ওচৰলৈ আহিছে। কি ক'ব? সিহঁতি বহুত বুজি পায়, তাৰমানে মানুহতকৈ বেছি জ্ঞানী। মই এতিয়া সিহঁতৰ নাম দি দিছোঁ বগী, কলীয়া আৰু পোৱালি। যেতিয়া মই বগী বুলি মাতো নহয় তললৈ, নিজে এতিয়া দেখিলে নহয় নিজে লৈ গৈছে। তাৰপিছত আকৌ কলীয়া বুলি মাতিলে কলীয়াও আহিব তললৈ। এনেকৈ সিহঁতক কল দি থাকোঁ আৰু মই মাতিলে মানে। আৰু ৰাতিপুৱা 7টামান বজাতে সিহঁতি উপস্থিত হয়হিয়ে। মই সদায় কল দি অভ্যাস কৰিলোঁ যে, সেইকাৰণে আহে আকৌ। আৰু যিহেতু আমি কিন্তু দেখা পোৱা যায় কেইবাবাৰো আমি আহিছো বাতৰি কৰিছো যে এই যে আপোনালোকৰ যি বাৰেকুৰি গাঁওখনৰ প্ৰতিখন ঘৰেই কি যিদৰে হলৌ সংৰক্ষণৰ বাবে আপোনালোকে দায়িত্ব নিজৰে লৈছে, নিজে আপোনালোকে হলৌকেইটা চোৱা চিতা কৰে, তাৰ বাবে আপোনালোকে কিবা মানে চৰকাৰৰ ফালৰ পৰা সা সুবিধা এনেকে পাইছে নে নিজৰ ফালৰ পৰা? সা সুবিধা আজিলৈকে চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই। যিমানখিনি পাওঁ সিমানখিনিয়ে তাৰমানে সিহঁতক, এতিয়া মই এগৰাকী আশা কৰ্মী হয়, আৰু CM মামাও জানে আশা কৰ্মী কিমানখিনি মাননি পায়। আধা মাননি সিহঁতকে খুৱাওঁ, তাৰপিছত আধা মাননি তাৰমানে আমি চলোঁ। আৰু সেইখিনিয়ে কওঁ আৰু কি কৰিম, খালি খোৱা ব্যৱস্থা দিলে মানে ভাল পাওঁ। আৰু খোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে। আৰু তেওঁলোকৰ যদি ধৰক কিছু অসুখ বিসুখটো হৈয়ে থাকে, কেতিয়াবা হয়, তেনেধৰণৰ ইয়াত হস্পিটেলৰ ব্যৱস্থা আছেনে যে আচলতে হলৌকেইটা মানে সুস্থ কৰি যাতে উঠাব? সেনেকুৱা ব্যৱস্থা নাই বাৰু। তথাপিতো এনেকৈ এইটো কি বুলি কয়, জীৱনৰ এনেকুৱা চাই যে সেই চিকিৎসা পশু এনেকুৱা যদি ফোন চোন মাৰি দিয়ে সেনেকৈ আহে বাৰু। এবাৰ তাৰমানে বহুত দিন হ'ল, এতিয়া 10 বছৰমান হ'ল। আমাৰ কলীয়া আৰু এটা আছিলে তাৰমানে, সেইটো এনেকৈ বেলেগ মানুহবোৰে এনেকৈ কল আনে যে কাৰ্পেটত শুকোৱা, সেই কলখিনি খাই কিনে অসুখ হ'ল। সেইকাৰণে তাৰমানে আমি বাহিৰৰ কল খাব নিদিওঁ, ঘৰৰ কলে খাব দিওঁ। এতিয়া ঘৰত নিজে পকাই কিনে খাবলৈ দিওঁ। সেইখিনি খাই কিনে তাৰমানে নিমুনীয়া টাইপৰ হৈ গ'ল। সেই যেতিয়া পোষ্টমৰ্টম কৰিলে যে তেতিয়া নিমুনীয়া বুলি ক'লে। তাৰপৰা তাৰ ডক্টৰ ছাৰো ক'লে তাৰমানে এনেকৈ বেলেগ বাহিৰৰ মানুহ আহিলে মানে ঘৰত পকোৱা কলে খাবলৈ দিবা, এনেকৈ বজাৰৰ পৰা আনিলে মানে কাৰ্পেট পকোৱা সেনেকুৱা কল খাব নিদিবা বুলি ক'লে। সেইকাৰণে আজিকালি তাৰমানে প্ৰায়ভাগে মানুহকে কৈ দিওঁ ঘৰত পকোৱা কলে আমি খুৱাওঁ, নহ'লে গাঁৱত এনেকৈ বেচে, গাঁৱৰ পৰা লৈ লওঁ কলখিনি। বজাৰৰ পৰা অনা আমি কল খাব নিদিওঁ তাৰমানে। নিশ্চয়কৈ যদি এইখিনি অকমান যদি ধৰক চৰকাৰে চকু দিয়ে তেনেহলে হয়তো সকলোৰে বাবে কিছু সুবিধা হ'ব। গাঁওখনৰ বাবে আচলতে বহুত সুবিধা হ'ব। মই মৰম কৰিছো বুলি ক'লে কথাটো বেয়া হ'ব। আমাৰ গোটেই তৰাজানবাসী ৰাইজে বহুত মৰম কৰে তাৰমানে। মই যেনেকৈ কল দিওঁ চবেই তাৰমানে সেনেকেই মৰম কৰে। সিহঁতি মৰম কৰে কাৰণে এনেকৈ চব একেলগে বসবাস কৰিছে। হয়, নিশ্চয়কৈ এয়া খুব সুন্দৰ এটা দিশ, যিহেতু মানৱ আৰু যিহেতু জীৱ জন্তুৰ মাজৰ যি আচলতে মৰম,
সেই মৰম কিন্তু দেখিবলৈ পোৱা যায় এইখন গাঁৱত, যিটো তিনিচুকীয়াৰ বাৰেকুৰি এখন বিশ্ববিখ্যাত গাঁও। ইতিমধ্যে হলৰ বাবে এই গাঁওখন বিখ্যাত। প্ৰতিজন গাঁওবাসীয়ে এইখন গাঁৱত যি আচলতে হলৌ যিসকল আছে সকলোকে কিন্তু সংৰক্ষণ কৰিবলৈ যত্ন কৰিছে। যিকেইটা হলৌ পৰিয়াল আছে এই মুহূৰ্তত এই পৰিয়ালকেইটা কিন্তু তেওঁলোকে সুন্দৰভাৱে সংৰক্ষণ কৰি যত্ন কৰিছে। কিছু যদি চৰকাৰৰ ফালৰ পৰা যদি সা সুবিধা পোৱা যায় তেনেহ'লে হয়তো এইখন গাঁৱৰ প্ৰতিজন আচলতে যি বাসিন্দা আছে তেওঁলোকে কিছু সুবিধা হ'ব। আৰু যাৰ বাবে কিন্তু আজি আমি পুনৰবাৰ যিটো মুখ্যমন্ত্ৰীয়ে এটা ছ'চিয়েল মিডিয়াত থ্ৰু এটা পোষ্ট ভাইৰেল ইতিমধ্যে হোৱা দেখা পোৱা গৈছে। এই গাঁওখনে পুনৰবাৰ কিন্তু মন জয় কৰিবলৈ সক্ষম হৈছে। আৰু আজি আমি আহিছোঁ যিটো দীপ্তি বৰা বাইদেউৰ ঘৰত, আৰু তেখেতৰ মৰম চেনেহ আমি পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। এই বাৰেকুৰি গাঁওখনৰ প্ৰতিখন ঘৰে আচলতে এনেদৰে দীপ্তি বাইদেউৰ দৰে কিন্তু হলৌ যিসকল পৰিয়াল আছে তেওঁলোকক মৰম কৰে। যাৰ বাবে আমি আৰু পুনৰবাৰ দেখুৱাইছোঁ, কেমেৰাত আমি বন্দী কৰিছোঁ এই দৃশ্য, যিহেতু ওপৰৰ পৰা এষাৰ মাতত নামি আহিছে আৰু বাইদেউৰ হাতৰ পৰা কল লৈ ওপৰলৈ তেওঁলোকে উঠি গৈছে। আৰু সেয়া কিন্তু সঁচাকে সকলোকে মনোমুগ্ধ কৰিছে এই দৃশ্যই। আৰু যাৰ বাবে কিন্তু বাৰেকুৰি যিহেতু পৰ্যটনৰ বাবে দেখা পোৱা গৈছে, পৰ্যটকসকল আহে এই হলৌ চাবলৈ। বা এই মুহূৰ্ততো কিন্তু এই দৃশ্য ভাইৰেল হোৱাৰ পিছত কিন্তু সকলোৰে মাজত দেখা পোৱা গৈছে, চৰ্চা লাভ কৰিছে। আৰু এয়া আমি বৰ্তমান বাৰেকুৰি গাঁৱত আহি উপস্থিত হৈছোঁ আৰু আমি দেখুৱাইছোঁ এই গাঁওখনৰ এই যি মানৱ আৰু যি আচলতে জীৱ জন্তুৰ মাজত যি মৰম, সেই মৰম চেনেহ আমি পুনৰবাৰ দেখাবলৈ যত্ন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।